আজি আমি জানো অহা ইণ্ডিগোৰ ৰেটিঙৰ বিষয়ে। ইণ্ডিগো যিটো সৰ্ববৃহৎ এয়াৰলাইন্স ভাৰতৰ ভিতৰত, সেই ইণ্ডিগোৰ ৰেটিঙৰ গ্ল'বেল ৰেটিং আহি পাইছে আজি। সেই গ্ল'বেল ৰেটিঙৰ বিষয়ে আমি জানো অহা। সেই গ্ল'বেল ৰেটিঙৰ বিষয়ে আজি লিখা হৈছে টাইমছ অফ ইণ্ডিয়া আৰু ফাইনেন্সিয়েল এক্সপ্ৰেছত। এই টাইমছ অফ ইণ্ডিয়াত লিখা মতে ডাউট অন ক্ৰেডিবিলিটি ইণ্ডিগো মিছ ল' ৰেংকিং ইন গ্ল'বেল ছাৰ্ভে বুলি তাতে এখন লেখ লিখা হৈছে। কাৰণ এইখন লেখ লিখা মতে ইণ্ডিগো লাৰ্জেষ্ট এয়াৰলাইন্স যিটো ভাৰতৰ ভিতৰত, এই যিটো আজিৰ যিটো ৰেটিং আহিছে, এই ৰেটিংখন প্ৰস্তুত কৰা হৈছে আয়াৰ হেল্প বুলি EU, তাৰমানে ইউৰোপিয়ান বেছ এটা এজেঞ্চি। এই এজেঞ্চিখনে এই ৰেটিংখন প্ৰস্তুত কৰা হৈছে। এই এজেঞ্চিৰ যিটো ৰেংকিং যিটো ৰখা হয়, এইটো তাৰমানে পৃথিৱীৰ যিমানটো এয়াৰলাইন্স বা যিমানটো ফ্লাইটৰ যিটো ছাৰ্ভিচ দিয়ে, এই সকলো এয়াৰলাইন্সৰ সিহঁতৰ কিছুমান পেৰামিটাৰৰ লৈ এই ৰেটিংখন সিহঁতে প্ৰস্তুত কৰা হয়। সেই ৰেটিংখনত সিহঁতে পাংচুৱেলিটি, এয়াৰলাইন্সৰ পাংচুৱেলিটি কেনেকুৱা আৰু ছাৰ্ভিচ কোৱালিটিটো কেনেকুৱা আৰু কম্পনচেশ্যন হেণ্ডেলিং কেনেকুৱা কৰে। কম্পনচেশ্যন তাৰমানে ক্ষতিপূৰ্ণ হ'লে কেনেকৈ কম্পনচেশ্যন হেণ্ডেলিং কৰে, সেই সকলো দিশ চাইহে সিহঁতে এই ৰেটিংখন বনায়, যিটো আয়াৰ হেল্প বুলি এই এজেঞ্চিখনে। এই ছাৰ্ভেত যিটো ইণ্ডিয়াৰ সৰ্ববৃহৎ এয়াৰলাইন্স যিটো ইণ্ডিগো, আমাৰ ইণ্ডিগোত ইয়াত ৰেটিং থৈছে 103। এই 103 পজিশ্যনত ইণ্ডিগোত থোৱা ভিতৰত পৃথিৱীৰ 109টা এয়াৰলাইন্সৰ মাজত 103 ইণ্ডিগোত ৰখা হৈছে। আৰু এই টোটেল ৰেংকিং যিটো ইণ্ডিগোই পাইছিলে, এই স্ক'ৰটো হৈছে 4.80, 4.80 আউট অফ 10, 10 নম্বৰৰ পৰা 4.80 স্ক'ৰ পাইছে ইণ্ডিগোৱে। এই ষ্টেটমেণ্টটো বুধবাৰে ঘোষণা কৰা হৈছিল। ইণ্ডিগো যিটো ক্ৰেডিবিলিটি যিটো ছাৰ্ভে কৰা হৈছিল, এইটো তাৰমানে ইণ্ডিগোৱে কিছুমান ব্যক্তিৰ যিটো কৰিবলগীয়া বা ছাৰ্ভিচ দিবলগীয়া, সেই ছাৰ্ভিচকেইটা সময়ত দিব নোৱাৰা বা কম্পনচেশ্যন কৰিব নোৱাৰা বা কাষ্টমাৰক পাংচুৱেলিটি হেণ্ডেলিং কৰিব নোৱাৰা, এই সকলো ৰেটিং চাইহে এই যিটো লিষ্টখন ৰেংকখন বনোৱা হৈছে। এইখনত ইণ্ডিগোৱে সদায় কৈ থাকে যে আমি ফ্লাইটত উঠিলেও ইণ্ডিগোৱে কয় আমি সৰ্ববৃহৎ এয়াৰলাইন্স ভাৰতৰ ভিতৰত বুলি কয়। তবু আমাৰ যিটো ৰেংকিং এতিয়া যিটো বিশ্বৰ বা ৱৰ্ল্ডৰ যিটো ৰেংকিং আছে, এই ৰেংকিঙৰ মতে ইণ্ডিগোৰ বহুত কম বা বহুত বেয়া ৰেংকিং আহিছে বুলি আমি ক'ব লাগিব। আমি ভাৰতৰ নাগৰিক, যিটো সৰ্ববৃহৎ নাগৰিকে যিটো ট্ৰেভেলিং কৰা ইণ্ডিগোৱে এই যিটো ৰেংকিং অহা মেইন কথাটো হৈছে সিহঁতে অন টাইম ছাৰ্ভিচ দিব নোৱাৰা, যিটো সিহঁতে যিটো কাষ্টমাৰক যিটো প্ৰমিছ কৰে যে আমি কোনো
বাধা নিদিয়াকৈ আপোনালোকৰ যাবলগীয়া মন্তব্য স্থানলৈ সময়মতে গৈ পোৱা সেইকেইটা সিহঁতে কৰিব নোৱাৰাকৈ ৰেটিং পাইছে। এই এজেঞ্চিখনে এই আয়াৰ হেল্থ এজেঞ্চিখনে এই ছাৰ্ভে বিশেষকৈ কৰা হয় গ্ল'বেল এয়াৰলাইন্স আৰু